ইতিমধ্যে আমাৰ মাননীয় সাধাৰণ সম্পাদক লুইন গগৈ ডাঙৰীয়া আৰু আমাৰ অন্যান্য নেতৃবৃন্দই বক্তব্য ৰাখিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিঙিৰ শিৰ ফুলাই কংগ্ৰেছক ধমকি দিবলৈ চেষ্টা কৰিছে। ক্ষমতাৰ ৰাগিত অন্ধ হৈ নিজকে বলিয়া কুকুৰ বুলি ক'বলৈ অকণো ইতস্তত কৰা নাই। মই ভাবোঁ যে এটা সভ্য জাতিৰ, এটা সংস্কৃতিবান জাতিৰ গণতান্ত্ৰিকভাৱে এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে নিজক বলিয়া কুকুৰৰ সৈতে তুলনা কৰাটো সমগ্ৰ জাতীয় সত্তাৰ কাৰণে চিন্তাৰ বিষয়। আৰু ময়ো আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা অসমৰ হেল্থ কমিশ্যনাৰক আহ্বান জনাম। হেল্থ কমিশ্যনাৰক মই আহ্বান জনাম যে আপুনি প্ৰত্যেকখন হস্পিটেলত, প্ৰত্যেকখন নাৰ্ছিং হোমত, প্ৰত্যেকখন মেডিকেল কলেজত বলিয়া কুকুৰে কামুৰিলে কি ইনজেকশ্যন ল'ব লাগে সেই ইনজেকশ্যন আপুনি এভেইলেবল কৰক। যুঁজ হ'ব, চুই চোৱা নহয়, যুঁজ হ'ব। দুৰ্নীতি শিপাই পখাই উভালিম আৰু কংগ্ৰেছক ধমকি দিবলৈ চেষ্টা নকৰিব। এই কংগ্ৰেছে মানৱেন্দ্ৰ শৰ্মাক গুলীয়াই হত্যা কৰাৰ পাছত বহি থকা নাছিলে। এই কংগ্ৰেছ জিলা কংগ্ৰেছৰ অফিচৰ ভিতৰত লেখনলাল ডাঙৰীয়াক গুলীয়াই হত্যা কৰাৰ পাছত বহি থকা নাছিল। এই কংগ্ৰেছৰ সভাপতি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ ভাতৃ ৰোহিতেশ্বৰ শইকীয়া ডাঙৰীয়াক যেতিয়া গুলীয়াই হত্যা কৰা হৈছিল তেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া ঘৰত শুই বহি থকা নাছিল। কংগ্ৰেছৰ ইতিহাস যদি কোনোবাই পাহৰিছে মই তেওঁলোকক মনত পেলাই দিছোঁ। দেশৰ কাৰণে বহু কংগ্ৰেছে ব্ৰিটিছৰ বন্দুকৰ গুলী, পিঠিত লাঠি আমি পাতি লৈছিলোঁ। আহি থকা সময়ত ভিজন ডকুমেণ্টছৰ এটা এটা বাক্য হিচাপ হ'ব। 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ কথা ক'বলৈ সাহস কিয় নকৰে? চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কথা ক'বলৈ সাহস কিয় নকৰে? 24 লাখ নিবনুৱাৰ কথা আলোচনা কিয় নহয়? অন্ধ্ৰপ্ৰদেশে হাজাৰ হাজাৰ কোটি টকা পালে, বিহাৰে হাজাৰ হাজাৰ কোটি টকা পালে। অসম চৰকাৰে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছত 10,785 কোটি টকা উলিয়াই নিবৰ কাৰণে কলিজা নাই। কংগ্ৰেছক ধমকি দিয়ে। কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মা নহয়, গোটেই বিজেপি RSSকো ভয় নকৰে। কংগ্ৰেছে যদি ভয় কৰে অসমৰ ৰাইজক কৰে। অসমৰ সচেতন ৰাইজৰ চিন্তা চৰ্চা আশীৰ্বাদ, অসমৰ ৰাইজৰ যিটো দিক নিৰ্দেশনা সেয়াক লৈ কংগ্ৰেছ চিন্তিত। এইখন আপুনি কৈছে চুই চাওক, প্ৰত্যেকটো দুৰ্নীতিৰ বিন্দু পৰ্যন্ত যাম। শিপাই পখাই উভালি বিধানসভা নিৰ্বাচনৰ আগত অসমৰ ৰাইজক তন্ন তন্নকৈ দেখুৱাম। আৰু সেই যুঁজখনৰ আগত আপুনি যেতিয়া কৈছে পগলা কুকুৰে কামৰা বেজী যদি চৰকাৰে হস্পিটেলত ছাপ্লাই নাৰাখে কংগ্ৰেছে নিজে গোটাই ল'ব।